মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছিকেল সায়েন্স ইউটিউব চেনেললৈ তোমালোক স্বাগতম জনাইছো। আজি এই সেশনটোত আলোচনা কৰিম ত্বৰণ মানে এক্সিলাৰেশন। ত্বৰণ কাক বলে? গতিকে আমি আলোচনাত যাওঁ। ত্বৰণ আমি জানো যে বেগৰ পৰিৱৰ্তন যেতিয়া হয় তেতিয়া সেই বেগক কি কোৱা হয়? বিগ সমবেগ। বিগ সমবেগ হৈছে প্ৰত্যেক সেকেন্ডত যদি বেগৰ পৰিৱৰ্তন হৈ থাকে, প্রত্যেক সেকেন্ডত যদি কি হয় বেগৰ পৰিৱৰ্তন হৈ থাকে, তেনে বেগক বিষম বেগ বলে। এতিয়া এই বেগৰ পৰিৱৰ্তনটো কিমান হৈছে, প্ৰত্যেক সেকেন্ডত কিমান হৈছে, সেইটো এটা ভৌতিক ৰাশিৰ দ্বাৰা আমি বুজিব পাৰোঁ। তাৰ নাম হৈছে কি? ত্বৰণ। ধৰা হ'ল যে 2 সেকেন্ডত কোনো এটা বস্তুৰ বেগৰ পৰিৱৰ্তন, ইয়াত যেনিবা বেগ আছিল 2 মিটাৰ পাৰ সেকেন্ড, ইয়াত হৈ গ'ল 6 মিটাৰ পাৰ সেকেন্ড। সেইদৰে এই একে সময়ত 2 সেকেন্ডত বেগৰ পৰিৱৰ্তন হৈ গ'ল কিমান? বেগৰ পৰিৱৰ্তন 9 মিটাৰ পাৰ সেকেন্ড। গতিকে দেখা গ'ল যে 2 সেকেন্ডত বেগৰ পৰিৱৰ্তন ইয়াত হৈছে 6 মাইনাছ 2 = 4 মিটাৰ পাৰ সেকেন্ড, আৰু ইয়াত হৈছে 7 মিটাৰ পাৰ সেকেন্ড। পৰিৱৰ্তন ইয়াত 7 মিটাৰ পাৰ সেকেন্ড আৰু ইয়াত পৰিৱৰ্তন হৈছে কিমান? 4 মিটাৰ পাৰ সেকেন্ড। গতিকে পৰিৱৰ্তনটো কি হৈছে? ইয়াত কম বেছি হৈছে। গতিকে ইয়াতো কি হৈছে? এইটো হৈছে কি? এটা পৰিৱৰ্তন, এইটো এটা পৰিৱৰ্তন। সেইদৰে একে সময়ত যদি পৰিৱৰ্তন যদি বেছি হয় তেতিয়াহ'লে আমি কি ক'ম? এইটো বেছি ত্বৰিত হৈছে, বেছিকৈ পৰিৱৰ্তন হৈছে, এইটো কম পৰিৱৰ্তন হৈছে। সেইদৰে একে বেগৰ পৰিৱৰ্তন যদি বিভিন্ন সময়ত হয় তেতিয়াও কি হয় যে বস্তু এটাৰ পৰিৱৰ্তনটো কেতিয়াবা দ্ৰুত হয়, কেতিয়াবা কি হয়? লেহেম হয়। গতিকে পৰিৱৰ্তন কিমান হৈছে সেইটো আমি ভৌতিক ৰাশি ত্বৰণৰ দ্বাৰা বুজিম। আৰু এইটো সম্ভৱ ক'ত হয়? যেতিয়া বেগটো কি হয়? বিষম বেগ হয়। বিষম বেগত পৰিৱৰ্তন কি হয়? পৰিৱৰ্তন হৈ থাকে। পৰিৱৰ্তন দুই ধৰণৰ, এটা হৈছে কি? বৃদ্ধি, আৰু এটা কি? হ্ৰাস। গতিকে ধৰা হ'ল যে কোনো এটা মুহূৰ্তত, গতিৰ কোনো এটা মুহূৰ্তত এ বিন্দুত বস্তুটোৰ বেগ হৈছে ইউ, আৰু বি বিন্দুত বস্তুটোৰ বেগ হৈছে কি? ভি, আৰু এই বেগৰ পৰিৱৰ্তন হওঁতে সময় লাগিছে কিমান? টি সময় লাগিছে। গতিকে ধৰা হ'ল যেনিবা এক্সাম্পল, এইটো 2 মিটাৰ পাৰ সেকেন্ড আৰু এইটো হৈছে কিমান? 6 মিটাৰ পাৰ সেকেন্ড। সেই অৱস্থাত সময় লাগিছে কিমান? 2 সেকেন্ড ধৰা হ'ল। গতিকে এইটো এটা আমি এক্সাম্পলাইজ কৰিছোঁ যে গতিৰ কোনো এটা মুহূৰ্তত এই বিন্দুত বস্তুটোৰ বেগ হৈছে ইউ, আৰু টি সময় পিছত তাৰ বেগৰ পৰিৱৰ্তন হৈ অন্তিম বেগ হৈছে কি? 6 মিটাৰ পাৰ সেকেন্ড বা ইউ ভি। গতিকে এইটো হৈছে কি? এই মুহূৰ্তত বেগ হৈছে কিমান? ইউ, আৰু বি মুহূৰ্তত বেগ হৈছে কিমান? ভি। গতিকে বেগৰ পৰিৱৰ্তন হৈছে কি সাপেক্ষে? সময় সাপেক্ষে। গতিকে টি সময়ত বেগৰ পৰিৱৰ্তন হৈছে ইউ টু ভি। গতিকে ইওক লিখা হয় প্ৰাৰম্ভিক বেগ, আৰু কি? ভি হৈছে কি? অন্তিম বেগ, আৰু কি? টি হৈছে কি? অতিবাহিত সময়। গতিকে কিমান হৈ গ'ল? বেগৰ পৰিৱৰ্তন হ'ল, এতিয়া আমি যদি লিখোঁ এনেকৈ, বেগৰ পৰিৱৰ্তন = অন্তিম বেগ মাইনাছ প্ৰাৰম্ভিক বেগ। গতিকে বেগৰ পৰিৱৰ্তন কি হৈ গ'ল? ভি মাইনাছ ইউ, যেনিবা ভি = কিমান আছিল? 6 মিটাৰ পাৰ সেকেন্ড মাইনাছ 2 মিটাৰ পাৰ সেকেন্ড। গতিকে পৰিৱৰ্তন ইয়াত কিমান? 4 মিটাৰ পাৰ সেকেন্ড। গতিকে এইটো হৈছে বেগৰ পৰিৱৰ্তন। গতিকে কি লিখিব পাৰোঁ এনেকৈ? কিমান সময়ত হৈছে? টি সময়ত হোৱা বেগৰ পৰিৱৰ্তন = ভি মাইনাছ ইউ। গতিকে টি সময়ত যদি বেগৰ পৰিৱৰ্তন ভি মাইনাছ ইউ হয় তেতিয়াহ'লে একক সময়ত হোৱা বেগৰ পৰিৱৰ্তন = কি হ'ব? ভি মাইনাছ ইউ ডিভাইডেড বাই টি। গতিকে বেগৰ পৰিৱৰ্তনক সময় দি কি কৰিলে? ভাগ কৰিলে যি ভৌতিক ৰাশি পোৱা যায় তাকেই কি বোলে? ত্বৰণ। গতিকে ত্বৰণ = বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই কি? সময়।
গতিকে ত্বৰণৰ ডেফিনেশ্যন কি ত্বৰণক এ আখৰৰ দ্বাৰা লিখা হয় স্মল এ ইজ ইকুৱেল টু ভি ভেক্টৰ মাইনাছ ইউ ভেক্টৰ ডিভাইডেড বাই টি গতিকে ত্বৰণ এটা ভেক্টৰ ৰাশি কাৰণ এই ভেক্টৰ ৰাশি কি হৈছে এইটো যৌগিক ভেক্টৰ ৰাশি কাৰ দ্বাৰা গঠিত হৈছে বেগৰ দ্বাৰা গতিকে বেগ যেহেতু এটা ভেক্টৰ ৰাশি গতিকে ত্বৰণো এটা কি ৰাশি ভেক্টৰ ৰাশি এতিয়া এই ত্বৰণ ভেক্টৰ ৰাশিটোৰ দিশ কেনেকুৱা হ'ব একক কেনেকুৱা হ'ব সেইটো আমি চাওঁ গতিকে ত্বৰণ এ ইজ ইকুৱেল টু এ ভেক্টৰ ইজ ইকুৱেল টু ভি ভেক্টৰ মাইনাছ ইউ ভেক্টৰ ডিভাইডেড বাই টি গতিকে ত্বৰণ ভেক্টৰ ৰাশিটো যৌগিক ভেক্টৰ ৰাশি যি ৰাশিটো বেগৰ ওপৰত নিৰ্ভৰ কৰিছে গতিকে ত্বৰণৰ কি আছে ইয়াত ত্বৰণৰ লগত বেগ জড়িত হৈ থকাৰ কাৰণে ত্বৰণ এটা ভেক্টৰ ত্বৰণ এটা ভেক্টৰ ৰাশি এতিয়া চোৱা ত্বৰণৰ দিশ এতিয়া এই যে ত্বৰণৰ দিশ আছে সেই দিশটো কেনেকুৱা হ'ব কোনটো দিশত হ'ব তে ত্বৰণ ইজ ইকুৱেল টু ভি ইজ ইকুৱেল এ ইজ ইকুৱেল টু ভি মাইনাছ ইউ ডিভাইডেড বাই টি গতিকে ইয়াত চোৱা যে বেগৰ পৰিৱৰ্তন যিটো দিশত হৈছে ত্বৰণৰ দিশতো সেইটো দিশেতো হ'ব আমি এক্সাম্পল লৈছিলোঁ ভি মাইনাছ ইউ ইজ ইকুৱেল টু কি হৈ গ'ল এইটো আছিল 6 মিটাৰ পাৰ ছেকেণ্ড মাইনাছ 2 মিটাৰ পাৰ ছেকেণ্ড গতিকে এইটো আছিল 4 মিটাৰ পাৰ ছেকেণ্ড তো 4 মিটাৰ পাৰ ছেকেণ্ড ধনাত্মক 4 মিটাৰ পাৰ ছেকেণ্ড 4 মিটাৰ পাৰ ছেকেণ্ড হৈছে কি বেগৰ পৰিৱৰ্তন আৰু বেগৰ পৰিৱৰ্তন যিটো দিশত হ'ব সেইটো দিশতে ত্বৰণৰ দিশ হ'ব অৰ্থাৎ বেগৰ পৰিৱৰ্তন কি হৈছে এইটো আছিল 2 মিটাৰ পাৰ ছেকেণ্ড আৰু কি এইটো আছিল 6 মিটাৰ পাৰ ছেকেণ্ড গতিকে ত্বৰণ যিটো দিশত হৈছে যিটো দিশত বৃদ্ধি হৈছে যিটো দিশত কি হৈছে বাঢ়িছে বৃদ্ধি হৈছে যিটো দিশত বৃদ্ধি হৈছে সেইটো দিশতে কি হ'ব ত্বৰণৰ দিশ হ'ব গতিকে ত্বৰণৰ দিশ বেগৰ পৰিৱৰ্তনৰ দিশত ঠিক আছে বেগৰ পৰিৱৰ্তনৰ দিশত কি তেতিয়াহ'লে ত্বৰণৰ দিশ এতিয়া ত্বৰণৰ দিশ ত্বৰণ যদি ঋণাত্মক হয় তেতিয়াহ'লে কি হ'ব দিশটো ওলটা হৈ যাব সেইটো আমি অলপমান পিছত ডিছকাছ কৰিম এতিয়া ত্বৰণৰ এককটো চাওঁ একক হ'ল কি এ ইজ ইকুৱেল টু কি আছিল ভি মাইনাছ ইউ ডিভাইডেড বাই টি ধৰা হ'ল আকৌ সেই একেধৰণৰে ভি মাইনাছ ইউ ইজ ইকুৱেল টু কিমান 6 মিটাৰ পাৰ ছেকেণ্ড 4 মিটাৰ পাৰ ছেকেণ্ড গতিকে এইটো কিমান হৈ গ'ল তেতিয়াহ'লে এইটো কিমান হৈ গ'ল 4 মিটাৰ পাৰ ছেকেণ্ড এইটো 2 আছিল এইটো 2 মিটাৰ পাৰ ছেকেণ্ড গতিকে বেগৰ পৰিৱৰ্তন হৈছে কি কিমান 4 মিটাৰ পাৰ ছেকেণ্ড এতিয়া সেইদৰে বেগৰ পৰিৱৰ্তন আমি বেলেগকৈ ল'ব পাৰোঁ ভি মাইনাছ ইউ ইজ ইকুৱেল টু ধৰা হ'ল যে 3 মিটাৰ পাৰ ছেকেণ্ড 3 মিটাৰ পাৰ ছেকেণ্ড মাইনাছ 2 মিটাৰ পাৰ ছেকেণ্ড গতিকে বেগৰ পৰিৱৰ্তন হ'ল ইয়াত 1 মিটাৰ পাৰ ছেকেণ্ড কিমান সময়ত হৈছে সময়টো হৈছে 1 ছেকেণ্ডত হৈছে গতিকে বেগৰ পৰিৱৰ্তন 1 মিটাৰ পাৰ ছেকেণ্ড ডিভাইডেড বাই 1 ছেকেণ্ড ইজ ইকুৱেল টু 1 মিটাৰ পাৰ ছেকেণ্ড গতিকে 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ অৰ্থাৎ 1 মিটাৰ পাৰ ছেকেণ্ড টু দি পাৱাৰ -2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ গতিকে ত্বৰণৰ এছআই একক ত্বৰণৰ এৰ এছআই একক কি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ গতিকে এইটো হৈছে কি ত্বৰণৰ একক তেতিয়াহ'লে তোমাক যদি সোধে যে 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ত্বৰণ কাক বোলে আমি কি ক'ম যে গতিশীল বস্তু এটাই একক সময়ত বা 1 ছেকেণ্ডত বেগৰ পৰিৱৰ্তন 1 মিটাৰ পাৰ ছেকেণ্ড হ'লে যদি বেগৰ পৰিৱৰ্তনটো কিমান হ'ল 1 মিটাৰ পাৰ ছেকেণ্ড হয়
আৰু কিমান সময়ত হয় 1 ছেকেণ্ডত হয় তেতিয়াহ'লে সেই ত্বৰণৰ মান হৈছে 1 মিটাৰ পাৰ ছেকেণ্ড স্কোয়াৰ এইটো হৈছে কি ত্বৰণৰ একক এতিয়া ত্বৰণৰ দিশ যেহেতু সম্পৰ্কিত হৈ আছে যেহেতু দিশ আছে গতিকে ত্বৰণ কেতিয়া ধনাত্মক হয় কেতিয়া ঋণাত্মক হয় কেতিয়া শূন্য হয় এইটো আমি এতিয়া চাই লওঁ ত্বৰণৰ বিশেষ কেছ নাম্বাৰ কেছ 1 কেছ 1ত কি আছে যে স্থিৰ অৱস্থাৰ পৰা বস্তু এটা গতি কৰিলে স্থিৰ অৱস্থাৰ পৰা বস্তু এটা গতি কৰিলে কি হ'ব স্থিৰ অৱস্থাৰ পৰা যেতিয়া বস্তু এটা গতি কৰিব তেতিয়া ইয়াৰ ইউ ইজিকেল টু প্ৰাৰম্ভিক বেগ ইজিকেল টু কি থাকিব 0 হ'ব আৰু বি বিন্দুত অন্তিম বেগ কিবা এটা থাকিব গতিকে therefore ইউ ইজিকেল টু কি 0 যিহেতু এ ইজিকেল টু কি আছিল ভি মাইনাছ ইউ ডিভাইডেড বাই টি গতিকে এ ইজিকেল টু ভি মাইনাছ 0 ডিভাইডেড বাই টি তাৰমানে এ ইজিকেল টু ভি ডিভাইডেড বাই টি গতিকে ত্বৰণ হৈ গ'ল কি অন্তিম বেগৰ কি হাৰ অন্তিম বেগক সময়ৰে ভাগ কৰিলে যি পোৱা যায় সেইটো হৈছে কি তাৰ ত্বৰণ গতিকে যিকোনো বস্তু ট্ৰেইন এটা ষ্টেচনৰ পৰা স্থিৰ অৱস্থাৰ পৰা গতি কৰে গতিকে তাৰ প্ৰাৰম্ভিক বেগ হৈছে কি 0 সেইদৰে কেতিয়াবা কি হয় ট্ৰেইনত গৈ কোনো এটা গাড়ী যেতিয়া পায় তেতিয়া অন্তিম বেগ কি হৈ যায় শূন্য হৈ যায় চাও সেইটো আমি গতিকে ইউ প্ৰাৰম্ভিক বেগেৰে বস্তু এটা গতি কৰি এ বিন্দুৰ পৰা বি বিন্দুত লাষ্টত কি স্থিৰ হৈ যায় বস্তু এটা অৰ্থাৎ আমি ইয়াৰ পৰা যদি কৰবাত যাওঁ 10 কিলোমিটাৰ 20 কিলোমিটাৰ যোৱাৰ পিছত কি হ'ব আমি স্থিৰ হৈ যাম বাইকটো লৈ বা কাৰটো লৈ তেতিয়া অন্তিম বেগ যেতিয়া 0 হ'ব তেতিয়া কি হ'ব এ ইজিকেল টু কিমান ভি মাইনাছ ইউ ডিভাইডেড বাই টি গতিকে এ ইজিকেল টু কিমান ভি ইজিকেল টু 0 মাইনাছ ইউ ডিভাইডেড বাই টি গতিকে এ মাইনাছ ভি বাই মাইনাছ ইউ বাই টি তেতিয়া কি হয় ত্বৰণটো ঋণাত্মক হয় ত্বৰণ কি ঋণাত্মক এই ত্বৰণ ঋণাত্মক হ'লে তাৰ দিশটো কি হ'ব ধনাত্মকৰ ওলোটা অৰ্থাৎ এইবাৰ ত্বৰণৰ দিশ আগত যেনেকুৱা ত্বৰণৰ দিশ আছিল কি ফ্ৰম লেফ্ট হেণ্ড সাইড টু ৰাইট হেণ্ড সাইড এইবাৰ ত্বৰণৰ দিশ কি হৈ যাব ওলোটা হৈ যাব ঠিক আছে গতিকে ত্বৰণৰ দিশ এৰ দিশ বেগৰ দিশৰ বিপৰীতে গতিৰ দিশৰ বিপৰীত গতিকে বেগৰ গতিৰ দিশৰ যেতিয়া বিপৰীত হয় তেতিয়া এই ত্বৰণটো কি বলে তেতিয়া মন্থৰণ বুলি কোৱা হয় সেইটো আমি অলপ পিছতে ডিসকাস কৰিম এইটো আগত দেখিলো এতিয়া কেছ নাম্বাৰ 2 কেছ নাম্বাৰ কিমান আছিল এইটো 2 কেছ নাম্বাৰ 2 কি হ'ব সুষম বেগত গতি কৰিলে গতিকে সুষম বেগত যেতিয়া বস্তু এটা গতি কৰে তেতিয়া তাৰ প্ৰাৰম্ভিক বেগ যিমান থাকে তাৰ ভি অন্তিম বেগ সেই একে থাকে গতিকে কি হৈ গ'ল ইয়াত এ এইটো আছিল বি গতিকে প্ৰাৰম্ভিক বেগ ইজিকেল টু therefore প্ৰাৰম্ভিক বেগ ইজিকেল টু অন্তিম বেগ গতিকে সুষম বেগেৰে গতিশীল বস্তু এটাৰ কোনো প্ৰাৰম্ভিক বেগ কোনো অন্তিম বেগ নাই গতিপথৰ প্ৰত্যেকটো বিন্দুতে তাৰ বেগ কি থাকে একে থাকে গতিকে যদি একে থাকে তেতিয়াহ'লে বেগৰ কোনো পৰিৱৰ্তন নাই therefore since a is equal to v minus u divided by t গতিকে a is equal to কি হৈ গ'ল u is equal to v minus v divided by t গতিকে a is equal to কিমান 0 by t গতিকে কি হৈ গ'ল ত্বৰণ 0 অৰ্থাৎ সুষম বেগেৰে গতি কৰা বস্তু এটাৰ সুষম বেগেৰে গতি কৰা বস্তু এটাৰ ত্বৰণ 0
ত্বৰণ নাই। ত্বৰণ শূন্য মানে ত্বৰণ নাই বুলি ক'ব পাৰি। ত্বৰণ নাই মানে কি, গতিটো এনেকুৱা, এইটো সময় আৰু এইটো যদি সৰণ হয় তেতিয়াহ'লে এইটো এটা লেখ, এই লেখত কি ত্বৰণ 0। গতিকে ত্বৰণ কি হৈছে ইয়াত 0 হৈছে। এতিয়া কেছ নাম্বাৰ 3 যাওঁ। কেছ নাম্বাৰ 3 ধৰা হ'ল যে বস্তুটোৰ বেগৰ পৰিৱৰ্তন কি হৈছে, পৰিৱৰ্তন হ্ৰাস হৈছে। অৰ্থাৎ ইউ ইজিকেল টু ধৰা হ'ল 8 মিটাৰ পাৰ ছেকেণ্ড আছিল আৰু বি বিন্দুত অন্তিম বেগ হৈছে কিমান, বি বিন্দুত অন্তিম বেগ হৈছে 4 মিটাৰ পাৰ ছেকেণ্ড। গতিকে ইয়াত বেগৰ কি হৈছে, হ্ৰাস হৈছে। বেগৰ কি হৈছে, প্ৰাৰম্ভিক বেগ বেছি আছিল, অন্তিম বেগ কি হৈছে, কম হৈছে। গতিকে ইউ ভি মাইনাছ ইউ এইটোক লিখা হ'ব কিমান, 4 মিটাৰ পাৰ ছেকেণ্ড মাইনাছ 8 মিটাৰ পাৰ ছেকেণ্ড। গতিকে এইটো হ'ব -4 মিটাৰ পাৰ ছেকেণ্ড। গতিকে বেগৰ পৰিৱৰ্তন কি হৈ গ'ল, ঋণাত্মক হৈ গ'ল, ঋণাত্মক। গতিকে বেগৰ পৰিৱৰ্তন যদি ঋণাত্মক হয়, অৰ্থাৎ ঋণাত্মক ৰাশি যদি পোৱা যায়, অৰ্থাৎ বেগ যদি কমে, তেতিয়াহ'লে আমি কি ক'ম যে ত্বৰণটো হৈছে কি, বেগৰ পৰিৱৰ্তনৰ হাৰ। গতিকে বেগৰ পৰিৱৰ্তনটো কিমান, ঋণাত্মক, নিগেটিভ ভেলু ডিভাইডেড বাই 2t ইজিকেল টু এগেইন এ নিগেটিভ ভেলু। এইটো এটা কি, ঋণাত্মক ৰাশি। গতিকে বেগৰ পৰিৱৰ্তন ঋণাত্মক যদি হয়, বেগৰ পৰিৱৰ্তনটো যদি ঋণাত্মক হয়, অৰ্থাৎ ত্বৰণ যদি ঋণাত্মক হয়, তেতিয়াহ'লে ত্বৰণ ঋণাত্মক মানে হ'ল, এই ত্বৰণ যদি ঋণাত্মক হয়, এই ত্বৰণটো কি কোৱা হ'ব, এই ত্বৰণৰ দিশ, এই ত্বৰণৰ দিশ কেনেকুৱা হ'ব, এতিয়া আমি চাওঁ। এই ত্বৰণৰ দিশটো কি হ'ব, ত্বৰণৰ দিশ গতিৰ দিশৰ বিপৰীত। ত্বৰণ আছিল কি, বেগৰ দিশত আছিল, কিন্তু ত্বৰণ যদি ঋণাত্মক হয়, তে বেগৰ দিশৰ বিপৰীত মানে হৈছে কি, উল্টা দিশত। অৰ্থাৎ ত্বৰণ যদি ধনাত্মক, এইটো দিশত ত্বৰণ যদি ধনাত্মক আছিল, তাৰ উল্টা দিশত ত্বৰণটো কি হ'ব, তেতিয়াহ'লে ঋণাত্মক হ'ব। ছাপ'জ এইটো পৰিৱৰ্তন আছিল 2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, নে এইটো কিমান, তেতিয়াহ'লে এ ইজিকেল টু -2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। অৰ্থাৎ ত্বৰণ ঋণাত্মক হয় যদি তাৰ দিশ যদি ওলোটা কৰি দিওঁ। গতিকে মন্থৰণ, এৰ দিশ গতিৰ দিশৰ বিপৰীত হ'লে তেনে ত্বৰণক কি বোলে, মন্থৰণ বোলে। গতিকে মন্থৰণ আৰু এইটো কি, ত্বৰণ। মন্থৰণ হৈছে কি, ঋণাত্মক, মন্থৰণ কি, তেতিয়াহ'লে ঋণাত্মক। এইটো হৈছে মন্থৰণ। আৰু ত্বৰণ হৈছে কি, ধনাত্মক, এইটো মন্থৰণ। আৰু এই ইজিকেলটো কি হয়, ধনাত্মক হ'লে এইটো কি কোৱা হ'ব, এইটো কোৱা হ'ব ত্বৰণ। এইটো কয় ৰিটাৰ্ডেশ্যন। আৰু ত্বৰণ যেতিয়া শূন্য হয়, ধনাত্মকো নহয় ঋণাত্মকো হয়, এইটো কি কোৱা হয়, সুষম বেগৰ ত্বৰণ। সুষম বেগৰ ত্বৰণ ইজিকেল টু 0। গতিকে ত্বৰণৰ কি আছিল তেতিয়াহ'লে, ত্বৰণ, বেগৰ বৃদ্ধি হ'লে ত্বৰণ হয়, বেগৰ হ্ৰাস হ'লে কি হয়, মন্থৰণ হয়। আৰু সুষম বেগেৰে গতি কৰিলে ত্বৰণ কি হয়, শূন্য হয়। এতিয়া বেগৰ বৃদ্ধি সাধাৰণতে হয়, আমি যেতিয়া বাইক লৈ ওলাই যাওঁ, তেতিয়া বেগ কি হয়, 0ৰ পৰা ষ্টাৰ্ট হৈ বাঢ়ে, তেতিয়া সেইটো হৈছে কি, ত্বৰণ। আনহাতে কোনো এটা জেগাত যেতিয়া, কোনো এটা স্থানত যেতিয়া আমি কি কৰোঁ, গৈ গাড়ীটো নাইবা বাইকটো গৈ ৰেষ্ট হওঁ বা স্থিৰ হৈ যাওঁ, তেতিয়া সেইটো হৈছে কি, মন্থৰণ। গতিকে আমাৰ দৈনন্দিন জীৱনত যিমান গতি আছে, সেই সকলোবোৰ কি, বিষম গতি, বিষম বেগ, আৰু সেই বিষম বেগৰ লগত অনবৰত ত্বৰণ আৰু মন্থৰণ জড়িত হৈ থাকে।
যেতিয়া আমি লং জাৰ্ণি কৰোঁ, যেতিয়া বিজি পথত যেতিয়া ট্ৰাফিক কম থাকে তেতিয়া বেগ বঢ়াই দিওঁ, যেতিয়া বেগ বঢ়াই দিওঁ তেতিয়া বস্তুটো ত্বৰিত হয়। আনহাতে সন্মুখত যেতিয়া ট্ৰাফিক দেখোঁ তেতিয়া বাইক বা কাৰৰ স্পীডটো যেতিয়া কমি যায় তেতিয়া সেইটো হৈছে কি মন্থৰণ, আকৌ ত্বৰণ, আকৌ মন্থৰণ। কেতিয়াবা আমি কি খুব সুষম ত্বৰণেৰেও কি কৰে গতি কৰি থাকোঁ, যেতিয়া বেগটো কি থাকে পৰিৱৰ্তন নহয়। গতিকে এই গোটেইকেইটা বস্তু আমাৰ দৈনন্দিন জীৱনত অনবৰত কি হৈ থাকে, আমি গতিশীল যিকোনো বস্তুকে এইকেইটা অৱস্থা দেখোঁ। কেতিয়া সুষম হয়, কেতিয়া ত্বৰিত হয়, কেতিয়াবা কি হয় মন্থৰণ হয়। গতিকে আজি ছেশ্যনটোত ইমানতে আছিলে।